ৰাতিপুৱা উঠি চাহ পানী খাই বাচন ধুই আছোঁ। ৰাতিপুৱা ইয়াতে ইমান ৰ'দ পৰে চোতালত, দিনৰ আগতে যদি কামখিনি কৰি নলয় বহুত দিগদাৰ হয়। তো বাইটি ৰাতিপুৱা উঠি চাহ পানী বনালে, চালোঁ ল'লোঁ, অলপ সহায় কৰোঁ, তাৰপিছত অলপ ঘূৰা ফুৰা কৰিম। তো ৰাতিপুৱা সোনকালে কামখিনি শেষ কৰি লওঁ। আৰু গাইজ কালি মোৰ অহাৰ পিছত হঠাতে আৰু ইমান বেমাৰ হ'ল, হাগা বমি, পূৰা গৰমত আহিছোঁ। এইফালে বাচনখিনি ধুই লওঁ, চাহ পানী খাই তামোল খাই এইখিনি কৰি লৈ বাকী ক'ত যাওঁ কি কৰোঁ দিনটো কাৰণে আপোনালোকক দেখাম। আমি এতিয়া আজি শুকুৰবৰীয়া এটা বজাৰ হয়, সপ্তাহিক বজাৰ, তাতে যদি যাওঁ ঠিক নাই, যাব পাৰোঁ, যদি যাওঁ আপোনালোকক দেখাম বাৰু। বাকী চাই থাকিব দিনটো কি কৰোঁ নকৰোঁ সকলো। চ' গাইজ ইফালে আমি গৰমত বাহিৰত যোৱাৰ একো অৱস্থা নাই। তো এনেকৈ মেহেন্দি লগাইছে, ইফালে মূৰত হেনা লগাইছে, ইফালে টোপনি মাৰি মাৰি মেহেন্দি লগাব লাগিব, কিমান এক্সপাৰ্ট হ'ব লাগিব। কি বলা গুৱাহাটী বিউটি পাৰ্লাৰ হয়, এইটো আমাৰ নেপালী কাঞ্চি, তিনিচুকীয়া ন জুৰি, এইটো আমাৰ এইটো নেপালী ছোৱালী, অসমীয়া বোৱাৰী। চাওঁ মুখখন ভালকে দেখাই দিওঁ। বোৱাৰীটো বোৱাৰী, আৰু এইটো আমাৰ ল'ৰা ছোৱালী বিলাক কেৱলটো বুজি নাপায়, গোটেই বাহিৰত ৰ'দত খেলি আছে। যদি লাগে যদি মোক কমেন্ট কৰি জনাব, মেহেন্দি লগাই দিব ঘুমাই ঘুমাই। ইফালে গাইছ ইমান গৰম, ইফালে ডাব খাব লৈছো। আমাৰ জুলি বাইদেউ ডাব কাটি আছে। নাৰিকল চাগে ভিতৰত হোৱা নাই। তো গাইছ এনেকুৱা বস্তু এটা হেৰাইছে, যোৱাকালিয়ে হেৰাইছে, পানীত বিচাৰি পোৱা নাই, টেনশ্যন হৈ গৈছে। তাকে কালি পানীখিনি ঘোলা হৈ গৈছিল, বিচাৰি পোৱা নাই। এতিয়া আহি আছোঁ এই ৰ'দত, আৰু ইফালে ৰ'দত মানে পুৰি গৈছে। কালিৰ পৰা ৰ'দত ঘূৰি আছোঁ পথাৰে পথাৰে, গাঁও জেগা পাই মুখ চুখ একদম জ্বলি গৈছে। পানীত এতিয়া বস্তুটো কালিৰ পৰা পৰি আছে, পোৱা নাই। নাপালেতো গাইছ একদম লছ হৈ যাব, ইমান দামী বস্তু তাৰমানে। তো তাকে পানীত বিচাৰি কেনে আহিছোঁ গাইছ, পাওঁনে নাপাওঁ নাজানো, আৰু পোৱা যেন লাগছে। কি বস্তু আপোনালোকক দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে। একদম অৱস্থা নাই গাইছ গৰমত। এতিয়া আছেনে নাই, এই পানীটোত কালি হেৰাইছে। চলিকেইটা এই পানীটোত কালি খেলি আছিল, এতিয়া আছে নে নাছে তাকে গম পোৱা নাই গাইছ। বিচাৰোঁ ৰ'ব, বিচাৰোঁ কি বা আছে, বিচাৰোঁ। ভাইটি ভাইটি, এই দেখছোঁ আছোন, আছে যেন লাগছে। কালিচোন হেৰি আছিলে, পানী ইমান আছিল, আজি নাই। আছে সেইটোহেন দেখা পাইছোঁ। তো গাইছ পাইছোঁ যেন লাগছে। মইতো পানীত নানামো, জোকৰ কাৰণে ভয় লাগে। তো বাইটিক নাম্বা দিম, ইমান দামী বস্তু। এইফালে আমাৰ বাইটি সেয়া মুখত কিবা লগাইছে, ময়ো লগাইছোঁ গাইছ। কালি বমি কৰি কৰি মাত চাত ভাঙি গৈছে মোৰ। কাই গিলা নহয়, ভিডিঅ' বনাই আছোঁ। এই তাত আছোন, দেখিছা না? এই বাইটি নামি গৈছে হেৰাইছে, হয় না? এতিয়া এই গাইছ পাইছোঁ কি বস্তু আপোনালোকক দেখাম ৰ'ব গাইছ। পাইছোঁ, পাই গৈছে, চাওঁ বস্তুটো। পাই গ'লো। গেঞ্জি গাইছ 50 টকা দি ফেঞ্চি বজাৰৰ পৰা কিনি আনিছিলোঁ সিদিনাখনে। 50 টকা লৈছে গেঞ্জিটো, নতুন গেঞ্জি। তো সেইকাৰণে বিচাৰি ওলাই আছোঁ, কালিয়ে হেৰাই থৈ গৈছিল পানীত। ইফালে পাই গ'লোঁ গেঞ্জিটো। দুপৰীয়া আমি গা পা ধুই ভাত পানী খাই ৰেষ্ট ল'লোঁ। এতিয়া ওলাই যাব ওলাইছোঁ অলপ বজাৰৰ ফালে। আহিছোঁ যেতিয়া আলহী খাবৰ কাৰণে, অলপ ফুৰিব যাব লাগে। এতিয়া ৰ'দটো কমিছে, তো আমি গোটেইবিলাকে ওলাইছোঁ যাব। বাইটি হৈছে তামোল চামোল খাই হৈছোঁ। আৰু গাইছ ফুলবিলাক চাওকচোন, কি ধুনীয়া ফুল, ফুলে ফুল, কি ধুনীয়া ফুল। এইটো ৰঙা ফুলৰ নাম ইমান মই ভালকে নাজানো। এইটো গোলাপ ফুল। ফুলটো কিয় চিংছা? কেনে চকচকি। তো ইফালে সেই ৰঙাটোৰে এইটো হালধীয়া, ইফালে আৰু চবতকৈ ইম্পৰ্টেণ্ট বস্তু এইটো। আমাৰ বাইক আছোঁ, টমটম আহিব নাই? তো ইফালে টমটম অহাৰ কাৰণে ৰখি আছোঁ আমি ৰাস্তাত। ক'ত যাম, বজাৰত যাম, কি কিনিম দেখাই দিম, চাই থাকিব। ইফালে ইফালে আহিছোঁ গাইছ মই ভাইটিহঁতৰ মাকৰ ঘৰত। এইটো হ'ল মা,
আৰু ভাইটি আমি গোটেইবিলাকে বাহিৰতে বহি আছোঁ যিহেতু গৰমত ফেনৰ বতাহ খাব ইচ্ছা নোযোৱা হৈ গৈছে আৰু ফেনৰ বতাহৰ ভল্টেজটো একেবাৰে টিংবিলাক গৰম হৈ থাকে ভাল নালাগে এইফালে আহিয়ে চৰ্বত তৰ্বত খাই বাহিৰতে গছৰ তলতে বহি আছোঁ ইয়াতে যে বহুত বেছি অলপ ঠাণ্ডা লাগে আৰু ভাইটিহঁতৰ ঘৰত আৰু গাইজ আমি তাতে বহি থাকি ভাবিলোঁ অকণমান বজাৰৰ পৰা ফুৰি আহোঁ যিহেতু ভাইটিহঁতৰ মাকৰ ঘৰ আৰু বজাৰটো একেবাৰে লগতে তো ওলাই আহি প্ৰথমে আমি আইচক্ৰীমটো খাই ল'লোঁ যিহেতু গৰম বতৰ যিমান কি কৰক বজাৰত ওলাই আহি বেলেগ বস্তু খোৱাতকৈ আইচক্ৰীম ঠাণ্ডা সেইটো খাই বেছি ভাল লাগে আৰু যিহেতু ল'ৰা ছোৱালীবিলাকৰো এইটো এটা ডিমাণ্ড আছিলে আৰু এনেকৈ আমি আজি দিনটো ফুৰি ধেমালি কৰি ৰ'দে বৰষুণে গৰমে তেনেকৈ পাৰ কৰিলোঁ আৰু বহুত বেছি ভাল লাগিলে তেনেকৈ আজি ভিডিঅ'টো শেষ কৰোঁ আকৌ নতুন ভিডিঅ'তে আকৌ এটা লগ পাম আজিৰ কাৰণে বাই বাই।